হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ গায়ত্ৰী মেম। আৰু লাষ্ট আমি কি শিকিছিলোঁ? প্ৰথম দশম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ প্ৰথম অংশটো শিকিলোঁ। আজি আমি কি কৰিম? আজি আমি ইয়াৰ অনুশীলনীখিনি কৰিম। হৈছেনে? মনত আছেনে বাৰু কি কি আছিলে তাত? আমি কি কি পঢ়িছিলোঁ এবাৰ মই ৰিকেপ কৰি দিওঁ, চোৱা। আমি কি কি কৰিলোঁ? মেইন আমি কি কি পালোঁ তাত? ইউক্লিডৰ বিভাজন কি প্ৰমেয়িকা, হয়নে? কি আছিলে আমাৰ? যদি a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেনেহলে কি হয়? a is equal to bq plus r, য'ত তোমাৰ r টো কিহতকে সৰু হ'ব? b তকে সৰু আৰু শূন্যতকে ডাঙৰ বা শূন্যৰ কি হ'ব? সমান হ'ব পাৰে। হৈছে? এতিয়া আমি ইয়াৰ ওপৰতে বেছ কৰি আমি 1.1 ৰ অংকখিনি কৰিম। হ'বনে? এতিয়া চাবা আমি আৰম্ভ কৰোঁ প্ৰথম 1.1 ৰ কি আছে প্ৰথমটো? ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। কি কি নাম্বাৰ দিছে আমাৰ? 135 আৰু 225। এতিয়া 135 আৰু 225 ডাঙৰ কোনটো আমাৰ? 225 টো ডাঙৰ, 135। এতিয়া চোৱা মই নাম্বাৰটো লিখি লওঁ। কি কি আছে আমাৰ? এইটো কি দিলে? 135 আৰু 225, হয়নে? 225 ডাঙৰ কিহতকে? 135তকে। এতিয়া 225 is equal to কিহেৰে আমি ইয়াক হৰণ কৰিম? 135ৰে। কেইবাৰ যাব? দুবাৰ বেছি হ'ব, দেখিছানে? এইটো আমি দেখিয়ে চাব পাৰোঁ। প্লাছ 1 প্লাছ কিমান আহিব? এইটোৰ পৰা এইটো বিয়োগ কৰিলে ইয়াৰ পৰা তোমাৰ আহিলে 0, 5ৰ 5 গ'ল 0, এইপিনে 12, 12ৰ 3 গ'ল, কিমান থাকিলে? 9। হৈছে? নেক্সট ইয়ালে কি আহি যাব? 135। ইয়াক আমি কিহেৰে হৰণ কৰিম? 90ৰে হৰণ কৰিম। কেইবাৰ যাব? দুবাৰ দিলে 180 আহিব, গতিকে আমি কেইবাৰ যাব? এবাৰ যাব। প্লাছ 90 দিয়াৰ লগে লগে ইয়াৰ পৰা কিমান আহিব? এইপিনে 5 উকলিল আৰু এইপিনে তোমাৰ 13 নগ'ল, 13ৰ পৰা নগ'লে কিমান আহিব? 4 হৈছে। হৈছে? 45। নেক্সট ইয়ালে আমাৰ কি আহি যাব? ভাজ্য কি হৈ যাব? ইয়াত a কি হৈ যাব? নেক্সট 90 কিহেৰে হৰণ কৰিম? 45ৰে। কেইবাৰ যাব? কোৱা কেইবাৰ? দুবাৰ। গুড, দুবাৰ যাব। দেখিছানে? কিমান আহিলে? 90 প্লাছ কিমান আহিলে তোমাৰ? 0। এতেকে কি আহিব? গসাউ, মই লিখিবলৈ শিকাইছিলো গসাউ কিমানৰ গসাউ? 135, 225 ইকুৱেল টু কিমান হ'ব? যিহেৰে আমি লাষ্টত হৰণ কৰিলো কি আছে সেইটো? 45 হয় নে নহয়? 45 হৈছে নে? কিবা বুজি পোৱা নাই? প্ৰথমতে আমি কি চাম? ডাঙৰ কোনটো? তাৰপিছত আমি তোমাৰ ইউক্লিডৰ ডিভিজন এলগৰিথম ইউজ কৰি পেলাই আমি কি হ'ল? কৰি যাম। আৰু লাষ্টত যিটোৱে হৰণ কৰি আমি ভাগে শূন্য পাম সেইটোৱে আমাৰ সংখ্যা দুটা কি হ'ব? গসাউ হ'ব। হৈছে? তাৰপিছত চোৱা আমাৰ কি দিছে? 196 আৰু 3822 3822 3822 এইটো কিহতকে ডাঙৰ? এইটোতকে ডাঙৰ হয় নে নহয়? 196তকে ডাঙৰ। 38220 ইকুৱেল টু ই কিমান বাৰ যাব আমি চাওঁ। এইটো আমাৰ ডাঙৰ, আমি কৰি চাব লাগিব, নহয় নে? এইটো আহিব। প্ৰথমতে কেইবাৰ যাব? 9 3 গুণ 27, 3 দি দিলে বেছি হ'ব। দুবাৰ দিয়া, 6 2 গুণ 12 2 1, 9 2 গুণ 18 19 1, 2 গুণ 2 1 3। এতিয়াও ডাঙৰ হৈছে ন? আমি এইটো এবাৰেই দিব লাগিব ইয়াক। এইটো এবাৰ যাব। 196। এতিয়া এইটো পৰা এইটো বিয়োগ কৰা, এপিনে আহিলে 12ৰ 6 গ'ল 6, আৰু ইয়াত তোমাৰ কিমান আহিলে? 17, 17ৰ পৰা 9 গ'লে কিমান থাকিব? কিমান? 8 থাকিব ন? আৰু ইয়াৰ পৰা 2 1 গ'ল 186। আকৌ কি নামি আহিলে? 2টো নামি আহিলে। এতিয়া কেইবাৰ যাব চোৱা? 196ক 5 81 9 8 17 8বাৰ দি চাওঁ ৰবা। 8 6 গুণ 48, 8 উকলিব 4, 8 8 গুণ 64, 8 9 গুণ 72, 4 কিমান? 76 ন? 7 থাকিল, 8 গুণ 8, 7 7 14, 7 8 15। 9 বাৰ যাব দিব লাগিব, এইটো নহ'ব। 9 বাৰ দিয়া, 9 দি চাওঁ, এইটো 6, 9 6 গুণ 54 উকলিব 5, 9 9 গুণ 81, 81 পাছে কিমান হ'ব? 86। 6 বহিল, 8 উকলিল, 9 গুণ 9, 8 8 16, 8 9 17। 9 বাৰ গ'লে কিমান আহিলে তোমাৰ? 1764। হৈছে? এতিয়া আমি বিয়োগ কৰি চাওঁ। বিয়োগ কৰা,
কোৱাচোন কিমান পাইছা এইটো আমাৰ 12 4 গ'ল কিমান আহিলে 8 ইয়াৰ পৰা 15 হ'ল 15 9 গ'ল 15 6 গ'ল 9 হয়নে আৰু ইয়াত কিবা থাকিলে জানো নাথাকে আকৌ কি নামি আহিব শূন্য নামি আহিব এতিয়া কেইবাৰ যাব 5 দি চোৱাচোন যদি আমাৰ ইয়াৰ এককৰ ঘৰ আছে ন ইয়াত যদি আমি 5 দিওঁ ইয়াতো এককৰ ঘৰ আহিব 5 দি চাওঁ ৰবা 5 6 5 গুণ 30 শূন্য উকলিব 3 9 5 গুণ 45 3 48 8 উকলিব 4 5 গুণ 5 5 4 9 মিলি গ'ল দেখিছা মানে কেইবাৰ দিম আমি 195 আৰু ইয়াত কিমান আহিব 980 তাৰ মানে আমি কিমান হ'ব আমাৰ এইটো হিনি সাফাকে কৰিবা কাখত ধুনিয়াকে আস্তানি এনেকে কৰিবা দেই এতিয়া আমি তাৰ মানে আমি 196 এৰ ইয়াক যেতিয়া হৰণ কৰিছো কেবাৰ যাব কেবাৰ গ'ল 195 গুড কিমান বাকি থাকিব শূন্য তাৰ মানে আমাৰ ইয়াত গসাও কি হ'ব এটো কাৰণ আমি এটো দি হৰণ কৰোতে কি পালো শূন্য পালো না নাই এতেকে গসাও কিমান কিমানৰ গসাও 38220,196 ইকুৱেল টু কিমান হ'ল 196 বুজি পাইছা হৰণটো কৰোতে সাৱধান হবা ধুনিয়াকে কৰিবা 3 নম্বৰটো চাম এতিয়া আমি কোৱেশ্চন নম্বৰ 3 চাও 2 টো কৰিলো 3 টো চাও এটো কি আছে আমাৰ 867 আৰু 255 এতিয়া 867 is greater than 255 হৈছে না এটা 867 equal to কিহেৰে হৰণ কৰিম 255 এৰে এটা চোৱাচোন কিমান কেবাৰ যাব 3 বাৰ দিছা ৰবা 4 দিলে বেছি হ'ব ন 5 3 গুণ 15 5 1 5 3 15 কে 16 6 3 গুণ 6 কে 7 হল প্লাস কিমান থাকিলে বাকি এপিনে আহিব 2 আৰু ইয়াত আহিলে তোমাৰ 0 আৰু ইয়াত কিমান আহিলে 1 আহিলে তাৰ মানে আমি কিমান পালো ৰিমাইন্ডাৰ আমাৰ ভাগশেষ কিমান থাকিলে 102 এটা ইয়ালে কি আহিব 255 কিহেৰে হৰণ কৰিম 102 ৰে ইনটু দুবাৰ দিলে দুবাৰ দিব তিনিবাৰ বেছি হ'ব ন 2 দিও 2 দিলে কিমান আহিব 204 মনোযোগেৰে কৰিবা 1 ইয়াপিনে আহিলে 41 প্লাস তোমাৰ কিমান আহিব এটো 51 এটো আমাৰ 5 ৰ পৰা শূন্য গলে কি থাকিব 5 থাকিব ন সাৱধান হবা দেই প্লাস 51 এতিয়া ইয়ালে কি আহি যাব 102 ইকুৱেল টু 51 ইনটু কেবাৰ যাব দুবাৰ প্লাস কিমান আহিব 0 এতেকে এতিয়া আমি কিমান পালো ভাগকে 0 পালো না নাই কিহে হৰণ কৰে পালো 51 ৰে এতেকে গসাও কিমান হল 867 কি সংখ্যাৰ আৰু 255 ইকুৱেল টু কিমান আহিলে 50 নেক্সট এটো চাবা আমাৰ কি আছে 4 নম্বৰ অংকটো 272 আৰু 1032 272 আৰু 1032 272 1032 এটা ডাঙৰ কোনটো 1032 গ্ৰেটাৰ দেন 272 হয়নে 1032 ইজ ইকুৱেল টু 272 ইনটু কিমান আহিব 5 দিলে এপিনে 10 কিন্তু ইয়াত বেছি আহি যাব ন 4 বাৰ দিছা ইনটু 4 4 দুগুণ 8 7 4 গুণ 28 8 উকলিব 2 4 দুগুণ 8 9 10 এটোটো বেছি আহিছে ন ঠিক আমি ইয়াতকে সৰু এটা লব লাগিব কিহেৰে কৰিম আমি 3 লম 3 দুগুণ 6 7 3 গুণ 21 ৰে উকলিব 2 3 দুগুণ 6 7 8 বিকৰিলে কিমান থাকিব এপিনে আহিলে প্লাস 6 আৰু ইয়াপা 2 থাকিব ন 2 ৰে গল 1 তাৰ পিছত ইয়াত কিমান থাকিলে ইয়াত কিমান থাকিব 2 দহৰান গল কিমান 2 হয়নে 2 থাকিব নেক্সট আহিব ইয়ালে কি এটো 272 কিহেৰে হৰণ কৰিম 216 এৰ কেবাৰ যাব এবাৰ যাব প্লাস 216 ৰ পৰা ইয়াতো বিয়োগ কৰিলে কিমান আহিব 12 ৰ 6 গল 6 তাৰ পিছত ইয়াত আহিল তোমাৰ এটো ইনটু হ'ব দে ইনটু 1 216 12 ৰ 6 গল 6 তাৰ পিছত তোমাৰ ইয়াৰ পৰা আহিব ইয়াত কিমান থাকি গল 6 থাকি গল ন 6 ৰ 1 গল কিমান 556 নেক্সট ইয়ালে কিমান আহিব 216 কিহেৰে হৰণ কৰিম 56 এৰ কেবাৰ যাব 3 বাৰ বেছি হ'ব দুবাৰ দিছ প্লাস
6 দুগুণ 12 2 1 5 দুগুণ 10 1 11 ন বেছি হৈছে কম হ'ল আৰু আমি আৰু কিহেৰে দিম বেলেগ এটা সংখ্যা দিব লাগিব 4 যদি দিও 6 4 গুণ 24 4 বেছি হ'ব 3 দিও ৰবা 6 3 গুণ 18 8 1 5 গুণ 15 কে 16 কিমান বাকি থাকিলে 8 থাকিলে আৰু এপিনে 10 6 গল 4 কিমান পালো আমি 48 তাৰমানে নেক্সট আমি কিহাত কৰিম এটো ইয়ালে আহিব হয় না নহয় ভাজক হৈ যাব সৰি ভাগফল এটো ভাজ্য হৈ যাব কিহেৰে হৰণ কৰিম আমি ভাজক কি হ'ব 48 ইনটু কেবাৰ যাব কোৱা 48 এ দুবাৰ দিলে এটো ইয়াত বেছি আহি যাব গতিকে আমাৰ ইয়াত কেবাৰ যাব ই এবাৰে যাব প্লাস 48 হলে কিমান বাকি থাকিলে 16 8 গল কিমান 8 8 কিমান 16 খিনি আমি চাফা কৰি দিও অকমান নেক্সট ইয়ালে কি আহিব 48 কিহেৰে হৰণ কৰিম 8 ৰে 8 ইনটু কিমান আহিব 8 6 গুণ 48 ভাগে কিমান হল 0 তেনেহলে লাষ্টত আমি কিহেৰে হৰণ কৰিলো 8 ৰে গতিকে আমাৰ গসাও কিমান হ'ব 8 একে গসাও কিমান হ'ব কি আমাৰ সংখ্যাটা আছিল 272,1032 ইকুৱেল টু কিমান আহিলে 8 বুজি পাইছা হৈছে এটো হল আমাৰ নেক্সট কোৱেশ্চন আহিব 4 আগৰটো আমাৰ কিমান আছিল 5 এতিয়া আহিব 5 আগৰটো আছিল আমাৰ 4 এতিয়া আমাৰ কি আছে 2520 গ্ৰেটাৰ দেন কিমান 405 2520 ইকুৱেল টু হেৰা হৰণ কৰিম 405 এৰে ইনটু এটা চোৱা আমাৰ ইয়াত 25 ন ইয়াত যদি আমি 5 দিও 5 4 গুণ 20 6 দিলে 6 4 গুণ 24 6 4 গুণ 24 6 বাৰ যাব দেচোন 6 5 গুণ 30 আহিল ন শূন্য আছে যেহেতু পুৰা আহি যাব আৰু 6 4 গুণ কিমান 24 শূন্য আহিল বাকি থাকিব কিমান এপা 9 12 ইয়াত কিমান আহিব 90 প্লাস কিমান আহিলে 90 নেক্সট কিমান আহি যাব ইয়ালে 405 ভাজ্য হৈ যাব 405 ইহেৰ হৰণ কৰিম ভাজক কিমান হৈ যাব 90 90 ইনটু কিমান হ'ব 4 বাৰ 9 4 গুণ 36 360 360 কিমান আহিলে এটো 5 ইয়াৰ পৰা এলে কিমান আহিব 10 10 6 গল কিমান 4 প্লাস কিমান আহিব 45 গুড এটো চাবা পাৰিছা তোমালকে আগতে পাৰিছা ইকুৱেল টু 90 ইকুৱেল টু কিমানে হৰণ কৰিম 45 এৰে হৰণ কৰিম কেবাৰ যাব দুবাৰ প্লাস 45 গুণ 90 ভাগে কিমান থাকিলে শূন্য এতেকে আমাৰ গসাও কি আহিব কিহেৰে হৰণ কৰিলো লাষ্টত 45 এৰে এতেকে গসাও ব্ৰেকেটৰ সংখ্যা কিটা লিখিবা কি সংখ্যা উলিয়ালো আমি 405, 2520 ইকুৱেল টু কিমান 40 বুজি পাইছানে 6 নম্বৰটো চোৱা 155 আৰু 1385 1385 is greater than কিমান 155 গতিকে আমি এটু প্ৰথমতে আমি হলাম 1385 কিহেৰে হৰণ কৰিম 155 এৰে হৰণ কৰিম কেবাৰ যাব কাখত কৰি চোৱা One 1385 ন কেবাৰ যাব প্ৰথমটো নাযায় তুমি যদি 8 দিয়া 8 5 গুণ 40 9 দিলা 9 5 গুণ 45 5 গলিব 4 9 বেছি হ'ব 8 বাৰ দিছা আমি 8 5 গুণ 40 শূন্য গলিব 4 8 5 গুণ 40 142 43 44 4 গলিব 4 8 গুণ 8 4 12 তাৰমানে তোমাৰ কিমান আহিলে 5 4 আৰু ইপিনে কিমান 145 তাৰমানে ইয়াত কেবাৰ গল 8 বাৰ বাকি থাকিল কিমান 145 নেক্সট ইয়ালে কি আহি যাব 155 কিহেৰে হৰণ কৰিম 145 দেখা দেখি কেবাৰ গৈ আছে এবাৰ যাব কাৰণ ইটো একেবাৰে সৰু সংখ্যা ন বাকি কিমান থাকিব ইয়া 10 নেক্সট আহিব তোমাৰ কি 145 কিহেৰে হৰণ কৰিম 10 এৰে কেবাৰ যাব 14 বাৰ কিমান আহিব 140 হ'ব নহয় প্লাস কিমান 5 নেক্সট আমি আকৌ ইয়ালে আমাৰ কি আহি যাব 10 টো আহি যাব
10 ইকুৱেল টু কিহেৰে হৰণ কৰিম 5এৰে 5 ইনটু কিমান 2 10 হলনে 0 তাৰমানে আমাৰ গসাও কিমান হ'ব কিমান 5 এতেকে গসাও কিমান সংখ্যাকেইটা লিখি দিয়া 155,1385 ইকুৱেল টু কিমান কিমান হ'ব বুজি পাইছা একেটা মনোযোগে কৰিবা ডাবল চেক কৰিবা মই বাৰে বাৰে কৈ আছো অংকটো লিখোতে ডাবল চেক কৰিবা নেক্সট আমাৰ সংখ্যা আছে 1296 হয়নে গ্ৰেটাৰ দেন কিমান 380 কিমান 4 গতিকে আমি 1296 ইকুৱেল টু 384 ৰে হৰণ কৰিম কেইবাৰ যাব চোৱাচোন মুখে মুখে পাৰা নেকি 4 বাৰ দিলে বেছি নহব 3 বাৰ দিছা আমি 3 বাৰ দিলা 4 3 গুণ 12 2 1 8 3 গুণ 24 1 25 5 উকলিব 2 3 3 গুণ 9 10 11 4 4 1 কিমান আহিলে প্লাস 144 হৈছে 144 আমাৰ এটা ভাজ্য কোনটো হ'ব 384 গুড বুজি পাইছা না তোমালোকে 144 ইনটু কেবাৰ যাব এতিয়া চোৱা দুবাৰ তিনিবাৰ দিলে বেছি হ'ব দুবাৰ দিয়া কিমান আহিব 288 এটা হৰণ বিয়োগ কৰা কিমান আহিব প্লাস কিমান থাকিব এপিনে আহিলে 6 14 আন গল 6 আৰু ইয়াৰ পৰা 7 থাকিল ন আমি আকৌ ধাৰ কৰিলো 17 8 8 16 8 9 17 কিমান পালা 90 কি 6 গুড নেক্সট আমাৰ হেৰি কি হ'ব কোৱা ভাজ্য কি হৈ যাব এটো আহি যাব গুড 144 কিহেৰে হৰণ কৰিম 96 এৰে কেবাৰ যাব ইনটু কিমান হ'ব এটো 4 থকা কিবা আছে নে 9 4 24 9 4 গুণ 4 বেছি আহি যাব ন দুবাৰ দিলে বেছি আহিব এবাৰে দিব লাগিব প্লাস 96 আহিলে 14 6 গল 8 তাৰ পিছতে বিনে 13 9 গল 9 4 কিমান 13 নেক্সট আমাৰ ইয়াত কি আহিব এৰ জায়গা 96 কিহেৰে হৰণ কৰিম 48 এৰে কেবাৰ যাব ইয়াত দুবাৰ 48 ইনটু 2 96 প্লাস কিমান আহিলে 0 তাৰ মানে আমাৰ গসাও কিমান আহিব 48 কাৰণ 48 এৰে আমি হৰণ যেতিয়া কৰিছো কি পাইছো 0 পালো এতেকে গসাও সংখ্যাকেইটা কিমান আহিলে তোমাৰ 384,1296 ইকুৱেল টু কিমান 48 বুজি পাইছা নে এটা এটো চোৱা আমাৰ এতিয়া কোৱেশ্চন নাম্বাৰ 8 টো আছে কি ডাঙৰটো আমাৰ কিমান ইয়াত 4058 is greater than 1848 হৈছে 4058 equal to 1848 into কেবাৰ যাব আমাৰ 3 দিলে বেছি হবে মানে 5 আহি যাব দুবাৰ দিও আমি 8 গুণ 16 6 1 কিন্তু 2 যদি করো 8 গুণ 16 6 1 4 গুণ 8 থাকে 9 8 গুণ 16 6 1 2 গুণ 2 কে 3 এটা বিয়োগ কৰি চোৱা 2 থাকিল 15 9 গল কিমান 6 আৰু এপিনে আহিলে 9 9 6 গল কিমান 3 প্লাস 362 এটা এটো ইয়ালে আহিব 1848 কিহেৰে হৰণ কৰিম 362 ৰে কিমান বাৰ যাব ইয়াতে আমাৰ 6 3 গুণ 18 আহে কিন্তু আমাৰ ডাঙৰ হৈ যাব 5 বাৰ দিছা ৰবা 5 5 গুণ 10 0 1 5 গুণ 10 0 1 6 5 গুণ 30 কে 31 1 উকলিব 3 5 3 গুণ 15 16 17 18 আহিল নে ইয়াপা উকলিল কিমান 38 প্লাস 38 হৈছে এটা হানা 362 ইকুৱেল টু কিহেৰে হৰণ কৰিম 38 এৰে 38 ইনটু কিমান আহিব 9 বাৰ যাব নেকি 9 দি চাৰবা 9 গুণ 64 9 গুণ 72 2 ইকুৱেলিব 7 9 3 গুণ 27 28 29 30 31 32 33 34 পিনে 0 এপিনে কিমান 2 প্লাস কিমান আহিলে 20 আমাৰ ইয়ালে আকৌ কিমান আহিব 38 ইফালে কিমানে হৰণ কৰিম 20 কেবাৰ যাব 4 দুবাৰটো না যায় এবাৰে যাব প্লাস কিমান আহিলে 18 এবাৰ আহিলে আকৌ 20 কিহেৰে হৰণ কৰিম 18 কেবাৰ যাব এবাৰ প্লাস কিমান থাকিব ভাগে কিমান থাকিলে 2 থাকিল নেক্সট আমাৰ ইয়ালে আহিব 18 কিহেৰে হৰণ কৰিম 2 ৰে কেবাৰ যাব 9 বাৰ গুড ইকুৱেল টু কিমান আহিলে 0 তাৰ মানে আমাৰ গসাও কিমান আহিব কিমান 2 গুড গুড এটো আহিব 2 এতেকে গসাও
কিমান কিমানৰ 4058, 1848 ইকুৱেল টু কিমান হ'লগে 2 হৈছে তাৰপিছত চোৱা আমাৰ এটা হ'ল এটা চাবা আমাৰ কোৱেশ্চন নম্বৰ 2 কি দিছে আমাৰ দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 6 বা 6q + 3 বা 6q + 5 আৰহিৰ য'ত q এটা কোনোবা এটা কি অখণ্ড সংখ্যা এতিয়া আমাৰ কি কৰিব পাৰো যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা প্ৰথমতে আমাৰ ইউক্লিডৰটো কি আছিল যিকোনো এটা আমি অখণ্ড সংখ্যা ধৰো a এটা যোগাত্মক অখণ্ড সংখ্যা এতেকে অমেৰিকা মতে কি আহে a = কি bq + r তো তোমাৰ r টো কি হ'ব b কে সৰু এইটো আমাৰ ইয়াত কি আছে b কিমান দিয়া আছে ইয়াত আমাৰ কিমান 6 দিয়া আছে 6 গতিকে আমাৰ r কি হ'ব পাৰে 6 তকৈ সৰু এইটো অৰ্থাৎ r = কি হ'ব পাৰে ইয়াতকে সংখ্যা আমি যদি এই সহ সমতুল্যটো ভাঙো কি আহিব 0 1 2 3 4 কি আহিলে এইকেইটা আহিব হয়নে নহয় 0 1 2 3 4 1 2 3 4 5 এতিয়া আমি r = যেতিয়া 0 লওঁ 2 লওঁ আৰু 4 ললে এটো কি হ'ব কি সংখ্যা হ'ব এইকেইটা যেতিয়া ভাগ এইকেইটা যুগ্ম সংখ্যা হলে নাই তাৰমানে এটো কি হৈ যাব যুগ্ম হ'ব অৰ্থাৎ এ যোগাত্মক যুগ্ম হ'ব লাগিব কিন্তু প্ৰশ্নমতে আমাক কি দিয়া আছে প্ৰশ্নমতে এ যোগাত্মক কি সংখ্যা অযুগ্ম সংখ্যা হয়নে অখণ্ড এতেকে r = 0 2 4 হ'ব নোৱাৰে এতেকে r = আমি কি হ'ব এইকেইটা হলে এইকেইটা হ'ব গতিকে আমি 1 আহিব 1 আহিলে a = তোমাৰ কি আহিব 6q + কিমান আহিব 1 বা r = কি লম 3 a = কিমান আহিব 6q + 3 আৰু r = কিমান ললো 5 a = কিমান আহিব 6q + কি 5 r প্ৰমাণ কৰা হ'ব বা প্ৰমাণিত যি লিখা তাকে যদি তোমাক যুগ্ম বুলি দিয়া তেতিয়াহলে আমি এইকেইটা লম এতিয়া আমাক যেহেতু অযুগ্ম বুলি দিছে নাই যোগাত্মক অযুগ্ম সেইকাৰণে আমি কি ললো 1 3 আৰু কি লৈছো 5 লৈছো ঠিকে আছে আজিৰ কাৰণে নেক্সট আকৌ লগ পাম থেংক ইউ